আপোনালোকে কি উদ্দেশ্য লৈ আপোনালোকে সাধাৰণতে আপুনি কি গোটৰ কেনেকুৱা ধৰণৰ ইয়াত যে আজি সভাখন হ'ল আপোনাৰ উদ্দেশ্য আৰু লক্ষ্য কি? ব্লক প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰি আছোঁ মই SRLMৰ আণ্ডাৰত। তো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰৌতা উন্নয়ন খণ্ডৰ BPM হয় আৰু ইয়াত যিখিনি আমাৰ সেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকৰ লগত সাধাৰণতে আমি কামবোৰ কৰোঁ। আৰু আজি যিটো অনুষ্ঠান হ'ল সেইটো জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰৰ হয়। ব্লকৰ আণ্ডাৰত এটা জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ আছে আৰু সেই ৰিচোৰ্চ চেণ্টাৰটোৰ অধীনত যিবিলাক আমাৰ সমাজত বিভিন্ন ধৰণৰ সামাজিক সমস্যা হয় বা জেণ্ডাৰ ৰিলেটেড যিবিলাক ইছ্যুজ হৈ আছে সেইখিনি ইয়াত সমাধান কৰাৰ এটা প্ৰচেষ্টা আমি হাতত লওঁ। আৰু ইয়াত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, বিষয়ববীয়া আছে জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰৰ। আৰু এই ৰিচোৰ্চ চেণ্টাৰটো আমাৰ ভাড়া হিচাপে আমি কাৰ্যালয়টো লৈ আছিলোঁ, কিন্তু আজি কিছুদিন আগতে আমাৰ চৰণ বড়ো ডাঙৰীয়া কেবিনেট মন্ত্ৰী তেখেতে আমাক এই গৃহটো আগতে পৰিত্যক্ত অৱস্থাত আছিলে, এই গৃহটো তেওঁ দিছে, সহায় কৰিছে এইটো। আৰু গতিকে ইয়াত আমি কাৰ্যালয়টো ইয়াত এতিয়া বৰ্তমান ইয়াত কৰা হৈছে আৰু সেয়েহে তেওঁক আজি ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছিলে অভিনন্দন জনাবলৈ, আৰু সেই উদ্দেশ্যেৰে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। আপোনালোকে এই যিটো নেকি আপোনাৰ BPM বুলি পেলাই ক'লে, আপোনালোকে এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি? এইটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান যিটো মিছন হয়, সেই মিছনৰ ৰৌতা উন্নয়নখন প্ৰত্যেকটো ব্লকত থাকে আৰু সেই ব্লকৰ BPM হিচাপে ব্লক প্ৰজেক্ট মেনেজাৰ হিচাপে মই কাম কৰোঁ। আৰু ইয়াত যিখিনি আমাৰ গোটেই ৰৌতা ব্লকৰ আণ্ডাৰত যিখিনি সেল্ফ হেল্প গ্ৰুপ আছে সেই সেল্ফ হেল্প গ্ৰুপখিনিৰ লগত যিমানখিনি মিছনৰ যিমানখিনি কাম আছে সেই গোটেইখিনি চোৱা চিতা কৰা হয়, মনিটৰ কৰা হয় বা এডমিনিষ্ট্ৰেটিভ যিখিনি কাম আছে সেই গোটেইখিনি চোৱা চিতা কৰা হয়। আৰু সেল্ফ হেল্প গ্ৰুপৰ ওপৰত ভিলেজ অৰ্গেনাইজেশ্যন থাকে, তাৰ ওপৰত ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন থাকে। সেই গোটেইখিনি বস্তু ধৰি ৰাখি পেলাই কামবোৰ আগবঢ়াই নিয়া হয়। এইখন চলাই নিয়া আমাৰ GRCৰ বাইদেউ, সভানেত্ৰী বাইদেউ, আৰু ইয়াতে উপস্থিত আমাৰ BPM সূত্ৰধৰ বাইদেউ আৰু আমাৰ ব্লক তৰফৰ পৰা উপস্থিত হোৱা স্থানীয় বিষয়াসকল, আমাৰ 3টা CLFৰ সন্মানীয় সভানেত্ৰী সম্পাদিকা আৰু লগতে জীৱিকা সখী বাইদেউসকল আৰু GRCৰ সকলো বিষয়ববীয়াসকল আৰু আমাৰ অতুল বৰ্মন ডাঙৰীয়া আৰু ইয়াত উপস্থিত সকলো শ্ৰদ্ধাৰ ব্যক্তিসকল, তো আপোনালোক সকলোকে মই পুনৰ নমস্কাৰ যাচি সকলোকে শ্ৰদ্ধা যাচিছোঁ আৰু শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আৰু দীপাৱলীৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আপোনালোক সকলোকে ধন্যবাদ যাচিছোঁ। আপোনালোকে আজি মোক ইয়াত মাতি লৈ আহি সকলোৱে সন্মান দিয়াৰ বাবে, আদৰি লোৱাৰ বাবে, ইয়াৰ বাবে আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ যাচিছোঁ। তো বাইদেউৰ কোৱা নিচিনা আমাৰ ইয়াৰ বিষয়ববীয়াসকলক মই 6 মাহমান আগত লগ পাইছিলোঁ আৰু বাইদেউসকলে এই সমস্যাটোকে কৈছিল যে GRC টেম্পৰাৰীলি এটা কাৰ্যালয় কাম কৰি থাকিবলগীয়া হৈছে, বহুত অসুবিধা, তাৰ কাৰণে এটা মানে ভাল গৃহ পালে আমি ভাল এটা অফিচ পাতিব পাৰিম, এই কথাটো কৈছিল। আৰু এই মতেই আমাৰ BDO ডাঙৰীয়া তেখেতক কৈ পেলাই যিহেতু এইখন গৃহ মই MLA নোহোৱাৰ আগতে মই নিজে বনাই দিয়াৰ দায়িত্বটো পাইছিলোঁ। এইটো আমাৰ BJP চৰকাৰৰ তৰফৰ পৰা BDO কোৱাৰ্টাৰ হিচাপে প্ৰথমে 2013-14 মান হ'ব নে 2013-14 মানত আমি আমাৰ সন্মানীয় তেতিয়াৰ চিফ বৰ্তমানৰ চিফ ৰামা মহোদয় ডাঙৰীয়াৰ পৰা এইটো আমি মঞ্জুৰ কৰি আনিছিল। কিন্তু আমাৰ যিমানখিনি BDO ইয়াত কাম কৰি গ'ল, কোনো এজন BDO ইয়াত থাকি পেলাই কাম থাকিবৰ কাৰণে সাহস কৰা নাই। ৰাস্তাৰ অতি ওচৰ মানুহবিলাক আহি লগ ধৰিব, দিগদাৰ কৰিব, এইটো ভাবি পেলাই কোনেও থকা নাই। ঘৰটো আমাৰ এনে পৰি আছিল।
তাৰ কাৰণে বাইদেউসকলে যেতিয়া মোক আবেদনটো দিলে লগে লগে মই ভিডিঅ' কৈ মেলি এই গৃহটো আমাৰ ৰৌতা জিআৰচিৰ নামত আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰিলোঁ। তাৰপিছত আপোনালোকে চাফ চিকুণ কৰি কাৰ্যালয় আৰম্ভ কৰিল। মোক মাতি আছিল, কিন্তু মই একবাৰো আহিব পৰা নাছিল। তো যোৱাকালি আমাৰ বাইদেউসকলৰ কথা হৈছিল আৰু তেখেতসকলে ক'লে যে আমিও সম্বৰ্ধনা দিব ইচ্ছা আছে, আপুনি পাৰিলে আহক। এইমতে আজি অহা হৈছে। তেনেকুৱা বিশেষটো কাৰ্যসূচী নাই না আছে, বিশেষ কাৰ্যসূচী নাই, এইমতে অহা হৈছে। তো আপোনালোক সকলোকে লগ পাই ভাল লাগিল। এতিয়া কাম কৰিব লাগিব। আগতো যেতিয়া আমাৰ চৰকাৰ আছিল তেতিয়া আপোনালোকৰ লগত মিলি পেলাই আমি বহুতো কাম কৰিছিলোঁ। যোৱা 5টা বছৰ অকণমান গেপ থাকিল, তথাপি বিধায়ক হিচাপে যিখিনি সহায় কৰিব পাৰোঁ এইখিনি কৰিছিলোঁ। কিন্তু এতিয়া চৰকাৰো আহিল, আকৌ ময়ো এতিয়া মানে আপোনালোকৰ আশীৰ্বাদত মন্ত্ৰীৰ দায়িত্ব পালোঁ। তো এইবাৰ খুব ভালকৈ আমি কাম কৰিব লাগে। আমাৰ কি কয়, কি নাম আছিলে এইটো তেল প্ৰডাকশ্যন কৰাটো, ৰশ্মি CLF, তাতে যিহেতু মিঠাতেলৰ প্ৰডাকশ্যন কৰি আছে, এইটোকো কেনেকৈ আমি আৰু উন্নতিকৰণ কৰিব পাৰোঁ, আপগ্ৰেড কেনেকৈ কৰিব পাৰোঁ, ইয়াৰ বিষয়ে আমি চিন্তা কৰিব লাগিব। তাতেও বোলে গৃহ ইমান ঠিক হোৱা নাই। যোৱাকালি কোনোবা কৈছিলে মোক, ইয়াৰ ব্যৱস্থাও কৰিব লাগিব। তাৰ বাদেও আৰু 2টা CLF আছে না, 3টা আছে, ছানলাইট আৰু মিলিজুলি। তেখেতসকলৰ নিশ্চয় কিবা সমস্যা থাকিব, বহুত সমস্যা আছে, এইবিলাকো কৰিব লাগিব। তো এইখিনি আমি কথা পাতি সময় সুযোগ মিলাই পেলাই কৰাৰ ব্যৱস্থা কৰিম। আৰু জিআৰচিৰ সম্পৰ্কেতো মই ইমান ডিটেইলছ নাজানো। তেওঁলোকৰ কাম কাজ কি কি থাকে মই ইমান ডিটেইলছ নাজানো। এতিয়া নিশ্চয় জানিম, আপোনালোকে মোক ক'ব। এইমতে আপোনালোকক মই সহযোগ কৰি যাম। অকল আমি অনুদান বিচাৰি থাকিলে নহ'ব, হয়নে নহয়? আমি চৰকাৰৰ সহায় লৈ পেলাই কাম কৰিব লাগিব। আমি চবেই স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু চৰকাৰখন এইটো চিন্তা কৰিয়ে এইবিলাক মিছনবিলাক খুলিছে। এছাইনমেণ্টটো এটা মিছন হয়, হয়নে নহয়? এই মিছনবিলাক বনোৱা হৈছে। তাৰ কাৰণে আমি যিখিনি আঁচনি আহে এইটো প্ৰকৃত ৰূপত ব্যৱহাৰ কৰি যাতে আমি ইয়াৰ বেনিফিটবিলাক পাব পাৰোঁ, ইয়াৰ কাৰণে আমি একেলগে চবেই মিলি কাম কৰিব লাগিব। তো আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ যাচিছোঁ। আমি লগ পাই থাকিম আৰু কামবিলাক আমি ভালকৈ কৰি যাম। এতিয়াতো আমাৰ বহুত কৰিব লগা আছে। মহিলা উদ্যমিতা আঁচনি, ইয়াৰো পুনৰ আকৌ কাম কৰিব লাগিব। আমি বহুত সোনকালে বিতৰণ কৰিব লাগিব। আমি অহা নৱেম্বৰ মাহতে কিবা এটা চিন্তা চৰ্চা কৰি আছোঁ। মহিলা উদ্যমিতা আঁচনি বিতৰণ কৰাৰ কাৰণে এইবিলাক কথাও আমি একেলগে কৰিব লাগিব। অৰুণোদয়ৰ কাম কাজ আছে, এইবিলাকো কৰিব লাগিব। তো তেনেকুৱা বিভিন্ন কাম আছে। আপোনালোকক লগ পাই থাকিম। তো ময়ো শিকিম আপোনালোকৰ পৰা জিআৰচিত কি কি আছে কি কি নাই, এইবিলাক বুজি ল'ম। এতিয়া বিশেষ নকওঁ, আপোনালোক সকলোকে মই ধন্যবাদ যাচি মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। জিআৰচিৰ সভানেত্ৰী সম্পাদিকাকে ধৰি অন্যান্য বিষয়ববীয়াসকল আৰু সদস্যসকল, সহকৰ্মী ডক্টৰ অভিনেতা ডাঙৰীয়া আৰু ব্লকৰ আন বিষয়ববীয়াসকল, পোনপ্ৰথমে মই ছাৰক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰশ্মি CLFৰ আৰম্ভণিৰে পৰা ছাৰে যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াই আছে। আমাৰ মাষ্টাৰ অইল ইউনিটটো যেতিয়া প্ৰথম স্থাপন কৰিব লৈছিলোঁ তেতিয়াও যথেষ্ট অসুবিধা আছিলে। সেইখিনি সময়তো ছাৰে আমাক যথেষ্টখিনি সহায় কৰিছে। জিআৰচিৰ কাৰণে আমি ভাড়া দি পেলাই প্ৰায় ৩-৪ হাজাৰ ভাড়া দি পেলাই প্ৰত্যেক মাহে মাহে এটা ঘৰত কাৰ্যালয় হিচাপে কৰি আহিছিলোঁ। আৰু এই কোৱাৰ্টাৰটো পৰিত্যক্ত হিচাপে কৰি আছিলে আৰু ছাৰে আমাক দেখুৱাই দিলে। আৰু এইখিনি সহায় ছাৰে আমাক কৰি দিলে। আৰু আগন্তুক দিনতো ছাৰে আমাক যথেষ্টখিনি সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ।
আৰু আমাৰ জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ বা ৰশ্মি আন CLF কেইটাটো ছানলাইট আৰু মিলিজুলি CLF ছাৰ আপোনাক এই মই এটা কথা কওঁ ছানলাইটৰ আমাৰ যথেষ্টখিনি অসুবিধা হৈ আছে আমাৰ অফিচ এটা নাই লগতে ৰশ্মি CLFৰো যিটো অফিচত এতিয়া টেম্পৰেলি আমি কৰি আছোঁ তাতো আমি ভাড়া দি পেলাইহে কাৰ্যালয়টো চলাই আছোঁ এতিয়া আমাক যদি মাটি এডোখৰ আমাক আমি আইডেণ্টিফাই কৰিব পাৰোঁ CLFৰ কাৰণে গতিকে আৰু তাত যদি আমি এটা কাৰ্যালয় GRCৰ দৰে কাৰ্যালয় এটা স্থাপন কৰিব পাৰোঁ তেতিয়া আমাৰ কাম কাজখিনি আগবঢ়াই নিবলৈ আমাৰ যথেষ্ট সুবিধা হ'ব লগতে ছানলাইটৰো আমাৰ CLFৰ অফিচ নাই তেওঁলোকেও ভাড়া দি পেলাই কাৰ্যালয়টো চলাই আছে গতিকে তাতো যদি আমি কাৰ্যালয়টো চলাই নিবৰ বাবে এটা যদি গৃহ ব্যৱস্থা কৰি দিব পাৰে ছাৰে তেতিয়া আমাৰ যথেষ্টখিনি কাম কাজ চলাই নিবলৈ সুবিধা হ'ব আৰু মই বেছি নকওঁ এইখিনিতে মোক GRCৰ বিষয়ে ছাৰে কৈছে যে ছাৰে GRCৰ বিষয়ে জানিব বিচাৰে গতিকে আপোনালোকক প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী GRCৰ বিষয়ে আমি ইয়াতনো কি কৰি আছোঁ আৰু লগতে আমি CLFটোত কি কৰি আছোঁ আমাৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ আণ্ডাৰত যিকেইটা CLF আছে আমাৰ ছাৰ 3টা CLF আছে এতিয়া ৰশ্মি CLF ছানলাইট আৰু মিলিজুলি এই তিনিওটা CLFৰ আণ্ডাৰত প্ৰায় 50টামান VO আছে ভিলেজ অৰ্গেনাইজেশ্যন আছে আৰু ছেল্ফ হেল্প গ্ৰুপ আছে প্ৰায় 1200মান গতিকে আৰু তাৰ আণ্ডাৰত পুৰা মেম্বাৰ আপোনাৰ 15,000মান আছে গতিকে এই গোটেই আমব্ৰেলাটোৰ ভিতৰত CLFটোৰ ভিতৰত যিখিনি মানুহ আছে আমিনো কি কৰি আছোঁ আমি GRC কৰিছোঁ জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰত আমি কি কৰিছোঁ জেণ্ডাৰ ৰিলেটেড কি ইছ্যু আমি চাইছোঁ কি কাম কৰিছোঁ মণ্ডল সংগঠন CLFটোৰ আণ্ডাৰত আমি কি কাম কৰিছোঁ মাষ্টাৰ দইলৰ আমাৰ কেনেধৰণৰ কাম চলি আছে কিমানখিনি আমাৰ প্ৰডাকশ্যন হৈছে ইনকাম কিমানখিনি হৈছে সেই গোটেইখিনি কথা চমুকৈ আপোনালোকক ছাৰক জনাবলৈ মই অনুৰোধ জনাইছোঁ আজি ইয়াত উপস্থিত থকা সকলোকে নমস্কাৰ মই CLFৰ বিষয়ে আমি ফেব্ৰুৱাৰীৰ পৰা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নতুনকৈ পাইছে তথাপি যিখিনি মই জানিছে বা আমি কৰি আছোঁ তেতিয়া অলপ কম CLF আমি ফাৰ্ষ্টতে গাঁও লেভেলত SHG গঠন কৰা হয় SHG পৰা VO গঠন কৰা হয় VOত মিলি আমি CLFটো গঠন কৰা হয় আমাৰ ৰশ্মি CLFৰ 29টা VO আছে 29টা VOৰ মাজতে আমি এটা CLF গঠন হ'ল তাৰ মাজে আমি আমাৰ ইউনিট এটা আছে মাষ্টাৰ ৱেব আৰু তাৰ ইয়াত ৱেবছাইট এটা চেণ্টাৰ অফিচ আছে আৰু আমাৰ CLFৰ ফালৰ আমি লোন চোন দিয়া হয় খেতি বাড়ি কৰিবৰ কাৰণে বা কোনোবা কি কয় CLFৰ ফালৰ পৰা আমি CIF লোন দিয়া হয় আৰু ৱেবছাইটৰ পৰা আমি CEF লোন দিয়া হয় এনেকুৱা লোন লৈ আমি গোটত বা কোনোবা ব্যক্তিয়ে লোন লৈ যায় মানে নিজকে স্বাৱলম্বী কৰা হয় এনেকুৱা কৰি আমি মানে বহুত উন্নতি হৈছে আৰু আমি ভাবিছে যে আমি আমাৰ CLF চলাই নিবৰ কাৰণে আমাৰ এতিয়া ৰেণ্টত লৈ আছোঁ আমি অফিচ বহুত সৰু হৈ আছে আৰু আমাৰ ষ্টাফে আমাক কমপ্লেইন দি থাকে যে আমাৰ অফিচটো ডাঙৰ লাগিব বুলি কৈ থাকে আমিতো আৰু একো কৰিব নোৱাৰে এতিয়া আমাৰ মাটি নাই CLFৰ কাৰণে মাটিৰ কাম আমি ছাৰক আপত্তি কৰিছোঁ আমাৰ ৰশ্মি CLFৰ মাটিৰ কাম কৰি দিব আৰু আমাৰতো অফিচৰ ফালৰ পৰা বিল্ডিং এইবিলাকতো আহিব চাগে এইটোও আমাৰ ছাৰে সহায় কৰিব লাগিব আমি এইবিলাক বিচাৰিছোঁ আৰু আমাৰ SHG মেম্বাৰসকল চবে লোন লৈ যায় মানে নিজকে স্বাৱলম্বী কৰা হৈ যায় আৰু মানে কোনোবা উইভিং খোলে কোনোবা দোকানৰ লোন লৈ যায় কোনোবা খেতি কৰে তেনেকুৱা মানে লোন মানে ইনষ্টলমেণ্ট হিচাপে ঘূৰাই দিয়া এইটো 50% এনে আমাৰ 1%
1% দিয়া হয় 1% to 25 পইচাটো কিবা হয় এসএসজি থাকি যায় আৰু 25 to কিবা থাকি যায় পইচাটো মানে সাৰেনাটো ভিও থাকি যায় আৰু 50 পইচা আমাৰ সিএলএম লেভেলৰ আহি যায় এনেকা আমি লোন দিয়া হয় শ্ৰীমতী ইন্দ্ৰেশ্বৰী বসুমতাৰী মই ৰশ্মি মডেল সিএলএফৰ সেক্ৰেটাৰী হয় ৰশ্মি সেল্ফ হেল্প গ্ৰুপৰ যিটো ৰশ্মিৰ যিটো আপোনালোকৰ পদ্ধতি সেই পদ্ধতি আপোনাৰ কি উদ্দেশ্য আৰু কি উদ্দেশ্য আৰু লক্ষ্য লৈ আপোনালোকে সেই বস্তুটো সেই অনুষ্ঠানটো হেৰি কৰিছে হয় আমাৰ ৰশ্মি মডেল সিএলএফ আমাৰ সিএলএফ হয় ৰশ্মি মানে আমাৰ সিএলএফৰ নাম আমাৰ আৰু সিএলএফটো মডেল হয় এসএসজি আমাৰ গাঁও লেভেলৰ 10জনীয়া বা 12জনীয়া লগ মিলে এটা গোট খোলা হয় এসএসজি বুলি কয় এইটো গোটৰ পিছত আৰু আমি ভিও লেভেল বনাই মানে 20টা 25টা এনেকুৱা গোট মিলাই আমি ভিও বনাই তাৰপিছত ভিওৰ লগ মিলি সিএলএফটো বনোৱা হয় সিএলএফ আমাৰ ৰশ্মি মডেল সিএলএফ 29টা ভিও আছে 29টা ভিও লগ মিলাই আমাৰ ৰশ্মি মডেল সিএলএফ গঠন কৰা হৈছে ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য আমাৰ উদ্দেশ্য হয় আমি নিজকে স্বাৱলম্বী কৰিব মানে পাৰে লাইভলিহুড নিজকে চাব যেন আমি সিএলএফৰ ফালৰ পৰা আমি লোন দিয়া হয় লোন লৈ খেতি বাড়ি কাম কৰা লোন লৈ মানে খেতি কৰা হয় কোনবা গাড়ী চাৰি লয় আৰু কোনবা আমাৰ হোৱাটছএপ চেণ্টাৰ আছে হোৱাটছএপৰ পৰা আমি লোন দিয়া হয় দোকান বা কোনবা তৈলৰ খোলা চাহ দোকান দিয়া কোনবা সবজি দোকান দিব কাৰণে এনেকা কৰিব কাৰণে আমি লোন দিয়া হয় ইটো লৈ মানে নিজকে স্বাৱলম্বী কৰা হয় আৰু আমি ইটো পাৰ্সোনেলিও দিয়া হয় আৰু লগতে এসএসজি লেভেলৰ গোটতো দিয়া হয় ধন্যবাদ